এজন মানুহৰ গাত কেতিয়াবা আমি শুনো যে 5জনকে আত্মা বা ভূত বা প্ৰেত আপুনি ক'ব পাৰে তেখেতৰ গাত আছে। সেইটো হয়তো ইমান এটা ভয় লগা দৃশ্য নহবও পাৰে, কিন্তু যদি আমি শুনো যে এজন মানুহৰ গাত এজন জিন্নাতৰ আচৰ আছে, তেনেহলে হয়তো সেইটো বহুত ভয় লগা দৃশ্য হ'ব পাৰে। কিয়নো জিন্নাত হৈছে এনেকুৱা এটা দৃশ্য দেখুওৱাৰ কাৰণে এটা জৰিয়া। 5জন প্ৰেতে সেইটো নকৰিব পাৰে যিটো আমি এটা জিন্নাতৰ আচৰ দেখা পাওঁ এজন ব্যক্তিৰ ওপৰত যদি আহে। জিন্নাত এনেকুৱা এটা ভয় লগা যিটো তেখেতৰ যোনটো ইলাকা বুলিও আমি ক'ব পাৰো, তেখেতৰ সেই ইলাকাত যদি আমি ভৰিও ৰাখো, আমাৰ হয়তো বাচিও যাব পাৰো যদি লাক ভাল থাকে, আৰু নহয় বা মৃত্যু মুখত পৰিব পাৰো। वेलकम बैक टू माई चैनल साहिम क्रिएटिव जोन। मैं साहिम फरहाद আজি আপোনালোকৰ কাষত আহিছো। প্ৰথমে আপোনালোকৰ খবৰ সুধিছো, আপোনালোকে ভালে আছে আশা কৰিলো। ময়ো ভালেই আছো। আপোনালোকৰ কাৰণে আজি মই এটা নতুন ষ্টৰী লৈ আহিছো। এই ষ্টৰীটো ৰিয়েল ষ্টৰী হয়। আপোনালোকে শুনিব আৰু গম পাব এই ষ্টৰীটো কিহৰ ওপৰত হয়। বেছি পলম নকৰি কেনে ষ্টৰীটো আগবঢ়াই দিওঁ, আপোনালোকে চাব, হয়তো ভাল পাব। যদি সাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব পাৰিব। আজি আপোনালোকৰ ওচৰত যিটো ষ্টৰী মই লৈ আহিছো, এই ষ্টৰীটো 4জন ফ্ৰেণ্ডৰ কথা ক'লো আপোনালোকক। এই ফ্ৰেণ্ড কেইজন দিল্লীৰ মোষ্ট পপুলাৰ ৰিচেষ্ট ফেমিলিৰ পৰা বিলং কৰে। হয়, সেই 4জনে বহুত ভাল ফ্ৰেণ্ডো হয়, আৰু তেখেতে সদায় কিবা এটা ইউনিক কৰাৰ কথা তেখেতে প্লেনিং কৰি থাকে, আৰু বহুত এডভেঞ্চাৰ্ছ ইউনিক বহুত কিবা অকণমান বেলেগ কিবা কৰিবৰ কাৰণে সদায় চেষ্টা কৰে। তো সেই চেষ্টাতে তেখেতলোকে গৈ পাল গোৱাত। তেখেতে গোৱাত গৈছিল সামাৰ ভেকেশ্যন কৰিবৰ কাৰণে, পুৰাপুৰি এসপ্তাহৰ কাৰণে। তেখেতসকলৰ নাম মই কৈ দিওঁ: আদিতি, সানা, সৌৰভ আৰু সাৰ্থক। এই 4জন ফ্ৰেণ্ড বহুত এডভেঞ্চাৰ্ছ আৰু ইউনিক কিবা এটা কৰাৰ উদ্দেশ্যত সদায় বিচাৰি ফুৰে টপিক, যেনেকুৱা মই ক'লো আপোনালোকক। কিন্তু তাৰে ভিতৰত সানা আৰু সৌৰভ অকণমান বেলেগ আছিলে। সানা আৰু সৌৰভে কিবা এটা কৰাৰ আগত 10বাৰ চিন্তা কৰিছিলে, আৰু তাৰ পৰিণাম কি হ'ব তাৰে কথাও ভাবিছিলে। ইফালে তাৰে বিপৰীতে সাৰ্থক আৰু আদিতি কিবা এটা কৰাৰ আগত অকণমানিও ভাবা নাছিলে যে ইয়াৰে পৰিণাম কি হ'ব পাৰে। 4জনে প্লেনিং কৰিছিলে গোৱাৰ কাৰণে, আৰু গোৱাত তেখেতে 5 দিন ক্লাবিং কৰিলে আৰু বহুত এনজয় কৰিলে। এনজয় কৰাৰ পিছত তেখেতে ডিছকাছ কৰিলে তেখেতৰ ভিতৰতে ডিছকাছ কৰি ক'লে যে আমি বহুত ক্লাবিং কৰিলো, বহুত এনজয় কৰিলো, বহুত ফূৰ্তি কৰিলো, এতিয়া অকণমানে কিবা এটা হাতকে কৰিবৰ কাৰণে মন গৈছিলে, আৰু আমাৰ কিবা এটা মিছ হৈ আছে, কিবা এটা পাহৰি আছো। আমি যিটো জেগাত থিয় হৈ আছো সেই জেগাতে আমি কিবা এটা পাহৰি আছো। আৰু এই কথাটো কৈছিলে সাৰ্থকে। সাৰ্থকে এই কথাটো কোৱাৰ পাছত যেতিয়া ক'লে আদিতিয়ে যে আৰে আমিতো এটা প্লেচ যাব পাহৰিয়ে আছো, যিটো আমি শুনিছিলো গোৱাত অহাৰ আগতে, আৰু সেইটো হৈছে গোৱাৰ ৰড্ৰিগেছ হাউচ, যিটো গোৱাৰ মোষ্ট পপুলাৰ হাণ্টেড হাউচ, য'ত ভৰি দিয়াও নিষেধ আছিল। আৰু তাৰে কথা ভাবিছিলে আদিতি আৰু সাৰ্থকে। এই কথাটো শুনাৰ পাছত সানা আৰু সৌৰভ যদিও অকণমান নৰ্মেল আছিলে, তেখেতেও এক্সাইটেড হৈ উঠিলে, কিয়নো এই 5 দিনে ক্লাবিং কৰি বহুত এনজয় কৰি তেখেতো ব'ৰ হৈ গৈছিলে। আৰু সৌৰভে তেতিয়া ক'লে যে ক'ত আছে এই ৰড্ৰিগেছ হাউচটো, আমিও বহুত ব'ৰ হৈ গৈছো, আৰু সোনকালে আমি যাব লাগে, ইয়াৰে প্লেনিং কৰিব লাগে। এই 4জন ফ্ৰেণ্ড আদিতি, সাৰ্থক, সানা আৰু সৌৰভ যিটো প্লেচত আছিলে গোৱাৰ, সেই প্লেচটো আছিলে পাঞ্জি। আৰু এই প্লেনিংটো য'ত কৰিছিলে, যোনটো ৰড্ৰিগেছ হাউচৰ কথা মই ক'লো, সেইটো আছিলে বাৰ্ণা। তো তেখেতলোকে ডিচাইড কৰিলে যে আমি বেছি দেৰি হোৱা নাই, এতিয়া মাত্ৰ 11টাহে বাজে, ৰাতিৰ 11টা বাজে, আৰু তেতিয়া তেওঁলোকে এই প্লেনিংটো কৰিছিলে। বেছি দূৰ নহয় বুলি কেনে কৈছিলে আদিতি, মাত্ৰ 30 মিনিটছৰ ৰাস্তাহে মাত্ৰ। আৰু সেই কৈ তেখেতলোকে সেই পঞ্জীৰ পৰা বাৰ্ণালৈকে ওলাই গ'ল। 4জন গৈ পোৱাৰ পাছত সানাই ক'লে যে এই বাংলোটোৰ বিষয়ে মই কিছুতো শুনিছো, আৰু শুনিছো যে ইয়াতে আমি যিটো টাইমত আহিছো পুৱা ৰাতি, এই টাইমত হয়তো আমি আহিব নালাগিছিলে, আমি বেয়া কাম কৰিছো আহি কেনে।
আমি নেক্সট ডে মৰ্ণিং আহোঁ, সেইটো আমাৰ কাৰণে ভাল হ'ব। আৰু তেতিয়া আদিতি আৰু সাৰ্থকে ক'লে, আৰে আমি ইমান কষ্টকে যদি আহিছোৱে এতিয়া, কিয়নো আমি ভিজিট কৰিয়ে লওঁ, ভিতৰত সোমাই চাওঁ যে এনেকুৱা কিনো আছে যিটোৰ কাৰণে এই ৰড্ৰিগেজ হাউচটোৰ বিষয়ে ইমানকে পপুলাৰ। ভাৰ্না গোৱাত এই প্লেচটো কিনো আছে, সেই চাৱাৰ উদ্দেশ্যে এই চাৰিজন ফ্ৰেণ্ড ভিতৰলৈ যাব আৰম্ভ কৰিলে। ভিতৰলৈ প্ৰৱেশ কৰাৰ পিছত যেতিয়া সোমালে, তেতিয়া দেখিলে ভিতৰত এনেকুৱা অৱস্থা, যিটো বাংলাৰ কথা মই আপোনালোকৰ ওচৰত কৈ আছো, পুৰণা খণ্ডাৰ টাইপ আৰু পুৰা জাংক লাগি যোৱা দুৱাৰবোৰ, আৰু ভিতৰত এনেকুৱা অৱস্থা যে চিমেণ্ট চাটৰ পৰা ভাঙি তললৈকে পৰি আছে কণ্টিনিউ অকণকে। কেনেকুৱা এটা দৃশ্য, য'ত বহি অকমান টাইম কটাবও নোৱাৰি, এনেকুৱা এটা পৰিৱেশ সেই বাংলোটোৰ ভিতৰত। ইমান পুৰণা হৈ গৈছে আৰু তাতে কোনো নাযায়। এনেতে সাৰ্থক আৰু আদিতিয়ে অকমান সাহস কৰিলে আৰু হাঁহি ধেমালি কৰিবলৈ ধৰিলে। সৰুতে এনেতে তেখেতে ক'লে, সাৰ্থক আৰু আদিতিয়ে, যে কোননো আছে ইয়াতে, কোনোবা যদি ভূত বা প্ৰেত কোনোবা যদি আছে, প্লিজ আমালোকৰ কাষলৈ আহক, আমি চাওঁ কিনো আছে, তেনেকুৱাকে কৈ উঠিলে। এনেতে যেতিয়া সাৰ্থক আৰু আদিতিয়ে এই কথাখিনি কৈ জাষ্ট উঠিছিল মাত্ৰ, বাহিৰৰ পৰা যিখন দুৱাৰ আছিলে সেইখন বহুত জোৰে এটা বতাহ মাৰাৰ নিচিনা আহি লাগি গ'ল, বন্ধ হৈ গ'ল। আৰু এনেকুৱা এটা অদৃশ্য শক্তিৰ যিটো মানে আমি অনুভৱ কৰো কেতিয়াবা, হাঁহি, বহুত বেয়াকে হাঁহিৰ চাউণ্ড এটা ওলাইছে। সেই হাঁহিটো বহুত খফনাক আছিলে আৰু বহুত ভয় লগা আছিলে। শুনি আদিতি আৰু সাৰ্থকে কঁপি গ'ল ভয়তে। যেতিয়া চাউণ্ডটো ওলালে বাহিৰৰ পৰা, হাঁহিৰ চাউণ্ডটো, তেতিয়া চাৰিওজনে দৌৰি চাবলৈকে গ'ল বাহিৰলৈ, যে কিহৰ চাউণ্ড আছিলে, কিহৰ হাঁহি আছিলে। আৰু তেতিয়া চাবলৈকে গৈ চাৰিওজনে যেতিয়া চালে, একো নাছিলে তাত। দুৱাৰখন মাৰা আছিলে আৰু তাত কোনো মানুহ নাছিলে, একো নাছিলে। তেতিয়া সাৰ্থকে ক'ল, আৰে ইয়াৰ হ'ব কোনোবা জন্তু হ'ব পাৰে, মেকুৰী হ'ব পাৰে, কুকুৰ হ'ব পাৰে, ইয়াতে আহিব পাৰে, কিবা চাউণ্ড ওলাব পাৰে, ডাঙৰ কথা নহয়। কিন্তু ভূত বা প্ৰেত বুলি একো তেনেকুৱা নহয়, তেখেতে ভাবিলে। তাৰ পিছত তেখেতে ভিতৰলৈকে আকৌ যাবলৈকে ধৰিলে। তেতিয়া সাৰ্থকে ক'লে, আমি ভিতৰলৈকে যোৱাটো ভাল হ'ব, কাৰণ কিয় আমি এতিয়ালৈকে গ্ৰাউণ্ড ফ্ল'ৰটোহে চাইছো, এতিয়াতো আমাৰ ফাৰ্ষ্ট ফ্ল'ৰলৈকে যাই চাব বাকী আছে। ফাৰ্ষ্ট ফ্ল'ৰ। যেতিয়া চাৰিওজনে ওপৰলৈকে গ'ল ফাৰ্ষ্ট ফ্ল'ৰ, তেতিয়া ওপৰলৈকে গৈ থাকোতে চিৰি দি গৈ আছিলে, আৰু গৈ থাকোতে ওপৰৰ পৰা সৰু সৰুকে চাউণ্ড তেখেতলোকে পাই আছিলে, যে কোনোবাতো আছে ওপৰত। তেখেতে যিটো ভয় আছিলে তাৰেতো অনুমান পোৱা নাছিলে, ভাবিছিলে কি কোনোবাতো থাকে ইয়াতে, সেইটোহে ভাবি আছিলে লাষ্টলৈকে। তো তেখেতলোকে ওপৰলৈকে গ'ল। যোৱাৰ পিছত যেতিয়া চিৰি দি গৈ আছিলে, যোৱাৰ পিছত ডাঙৰ এটা কৰিডৰ দেখা পালে, যোনটো কৰিডৰ পোৱাৰ পিছত দুটাকে ৰুম আছিলে, এটা লেফ্ট চাইডে আছিলে, এটা ৰাইট চাইডে। ৰাইট চাইডৰ ৰুমটোৰ পৰা পোহৰ আহি আছিলে। এই পোহৰটো আহি থকা দেখি তেখেতে ভাবিলে, ডিচাইড কৰিলে যে আমি ৰাইট চাইডৰ ৰুমটোত প্ৰথমে এন্ট্ৰি কৰিম আৰু চাম কি আছে আৰু পোহৰটো কিহৰ পৰা আহি আছে। তেতিয়া যেতিয়া তেখেতে গৈ আছিলে চাৰিওজনে ৰুমৰ ভিতৰত, ৰাইট চাইডৰ ৰুমটো গৈ থকাত এটা চাউণ্ড কৰি আছিলে, যিটো চাউণ্ড আছিলে সৰু কেঁচুৱাৰ যিটো খেলনা আমি কওঁ, তেনেকুৱা খেলনাৰ চাউণ্ড কৰি আছিলে, যেন কোনোবাই হয়তো টাচ কৰি আছে আৰু কোনোবা হয়তো তাত থৈ দিছে, বতাহৰ কাৰণে হয়তো মুভিং কৰি আছে আৰু চাউণ্ড, তেনেকুৱা টাইপ ফিল কৰিলে। তো তেখেতে আগবাঢ়ি গ'ল। তেখেত চাৰিওজনে যেতিয়া ওপৰলৈকে গ'ল, ৰাইট চাইডৰ ৰুমটোত এন্ট্ৰি কৰিলে, আৰু তেখেতে ডিচাইড কৰিলে যে এই চাউণ্ডটো যে আহি আছে, আমাৰ লগত আৰু কোনোবা আহিছে। তেখেতে ভাবিলে, আলোচনা কৰিলে, যে সাৰ্থকে ক'লে যে মই প্ৰথমতে সোমাম, এন্ট্ৰি কৰিম, চাম কোন আছে। তাৰপিছত তেখেত চাৰিওজনে লাহে লাহে আগবাঢ়িলে, আৰু সাৰ্থক আগত আছিলে, যিহেতু তেখেতে কৈছে ফাৰ্ষ্টে এন্ট্ৰি কৰিম বুলি চেলেঞ্জটো লৈছিলে, সেইকাৰণে তেখেতে আগত আছিলে আৰু বাকী তিনিওজন তাৰ পিছত গৈ আছিলে। এন্ট্ৰি কৰাৰ পিছত তেখেত চাৰিওজনে কিবা এটা দেখিবলৈ পাইছে, আৰু তেখেতে যিটো দেখিব পাইছে দৃশ্যটো আছিলে যে এখন আইনা,
আৰু আইনাখনৰ ঠিক সন্মুখতে থিয় হৈ এজন মানুহ আইনাৰ ফালে চাই আছিলে। যেতিয়া চাৰিওজনে লক্ষ্য কৰিলে যে কোনোবা এজন থিয় হৈ আছে, আইনাখনৰ ফালে চাই আছে, তেতিয়া চাৰিওজনে আগবাঢ়িলে আৰু সেই আগবাঢ়োতে যিজন থিয় হৈ আছিলে ভিতৰৰ ৰুমৰ ফালে দৌৰি সোমাই থাকিলে। আৰু তাৰে পিছে পিছে সাৰ্থকেও দৌৰি সেই ৰুমটোলৈ সোমাই গ'ল। আৰু যেতিয়া সাৰ্থকো সোমাই গ'ল ৰুমটোত, তেতিয়া দুৱাৰখন হঠাতে বন্ধ হৈ থাকিলে। আৰু সাৰ্থক আৰু সেইজন একেলগে সেই ৰুমটোত বন্ধ হৈ থাকিলে দুৱাৰখন বন্ধ হোৱাৰ ফলত। তেতিয়া তিনিওজন দৌৰি গ'ল চাবলৈকে যে কি হ'ল। সাৰ্থকৰ সোমোৱাৰ লগতে দুৱাৰখন এনেকে বন্ধ হ'ল যে খুলিব নোৱাৰা অৱস্থা। আৰু সেই তিনিওজনেও ভয় খালে আৰু দুৱাৰখন পিটিবলৈ ধৰিলে। বহুত জোৰে জোৰে দুৱাৰখন পিটিবলৈ চেষ্টা কৰিলে, কিহৰ কাৰণে যে দৰ্জাখন হয়তো খুলি যাব, হয়তো ভাঙি যাব আৰু তেখেতে ভিতৰলৈ সোমাই চাব পাৰিব সাৰ্থকৰ কি হৈছে বা সেইজন মানুহ কোন আছিলে যিজন সোমাই যোৱাৰ ফলত দুৱাৰখনো বন্ধ হৈ থাকিলে আৰু সাৰ্থকো ভিতৰত বন্ধ হৈ থাকিলে। তেতিয়া যেতিয়া ভিতৰলৈ খুব জোৰে জোৰে দুৱাৰখন কোবাই থকাৰ ফলত হঠাতে দুৱাৰখন নিজেই খুলি থাকিলে, নিজেই খুলি গ'ল। খুলি যোৱাৰ পিছত তিনিওজন আগবাঢ়ি গ'ল ভিতৰলৈ আৰু দেখিলে সাৰ্থকক অকল সাৰ্থক আছিলে ৰুমত আৰু তেনেকুৱা কোনো ব্যক্তি নাছিলে ভিতৰত সাৰ্থকৰ বাহিৰে। আৰু সাৰ্থকৰ কণ্ডিশ্যন বহুত বেয়া আছিলে, কিয়নো তেখেতে যেতিয়া ভিতৰলৈকে গ'ল সাৰ্থকক দেখা পালে তলতে ফ্ল'ৰত পৰি আছিলে আৰু বহুত বেয়া চিটুৱেশ্যনত আছিলে। ডিঙিৰ এইখিনিতে জখম আছিলে আৰু হাততো জখম আছিলে আৰু সাৰ্থকৰ মুখেৰে মাত নাছিলে, অবাক হৈ কেনে একফালে চাই আছিলে, স্থিৰ হৈ চাই আছিলে। তো তিনিওজন দেখি কেনে সাৰ্থকক ভয় খালে আৰু সাৰ্থকেও তেনেকৈয়ে তিনিজনক চাই থাকিলে। তিনিওজনে যেতিয়া সাৰ্থকক চালে, এটলিষ্ট তিনিওজনৰ এটা কনফাৰ্ম হৈছে যে সাৰ্থক এটলিষ্ট মৰা নাই, জীয়াই আছিলে। আৰু সেইটোৱে সান্তনা লৈ তেখেতে সাৰ্থকক লৈ ওলাই যাবলৈ বিচাৰিছিলে, কিন্তু নোৱাৰিলে। কিয়নো সাৰ্থকৰ লগত যেতিয়া তেখেত তিনিওজন বহি আছিলে, সেই বহি থকাৰ ফলত বাহিৰৰ পৰা আকৌ সেই ভয়ানক হাঁহিটো আহিবলৈ ধৰিলে আৰু তেখেত তিনিওজন এইবাৰ দ্বিতীয়বাৰ বহুত বেয়াকে ভয় খালে। আৰু ভয় খোৱাৰ ফলত সাৰ্থকৰ কথা পাহৰিয়েই তিনিওজন দৌৰি পলাবলৈ ধৰিলে, কেনেকুৱাকে এই বাংলোৰ বাহিৰলৈকে গৈ ৰিলেক্স হ'ব পাৰে সেইটো চেষ্টাত। আৰু তেখেত তিনিওজন পলাই গ'ল বাহিৰলৈ। পলাই যোৱাৰ পিছত ভিতৰলৈকে যে সাৰ্থ থাকি গ'ল, সাৰ্থকৰ কথা তেতিয়াহে মনত আহিলে যে সাৰ্থক ক'ত। তিনিওজনৰ মনত আহিলে যে সাৰ্থক ক'ত। তেতিয়া ভিতৰৰ পৰা আকৌ চাউণ্ড আহিবলৈ ধৰিলে সাৰ্থকৰ। খুব চিঞৰি চিঞৰি এনেকুৱাকে চিঞৰিবলৈ ধৰিছে যে সাৰ্থকক কোনোবাই খুব বেয়াকে মাৰাপিট কৰি আছিলে। আৰু সেই শুনি তিনিওজনৰ গা নোম শিয়ৰি উঠিলে যে কি হৈ আছে এইবোৰ। বাহিৰলৈকে আহি তিনিওজনে এজন এজনৰ লগত কাজিয়া লাগিবলৈ ধৰিলে যে কি কৰো এতিয়া। সাৰ্থক ভিতৰত থাকি গ'ল আৰু কণ্টিনিউ চাউণ্ড আহি আছিলে সাৰ্থকৰ যে কোনোবাই হয়তো মাৰাপিট কৰি আছে বা কিবাটো ঘটি আছে ভিতৰত, যিটো তিনিওজনৰ বুজা শক্তিৰ বাহিৰত আছিলে। আৰু তেখেতে ভাবি পোৱা নাছিলে যে কি কৰো, তেখেতে কি কৰাটো উচিত, তেখেতে ভাবিয়ে পোৱা নাছিলে। এনেতে হঠাতে এনেকে চাউণ্ড কৰি থকাৰ অকমান দেৰি পিছতে হঠাতে নিৰল হৈ পৰিলে, কোনো ধৰণৰ চাউণ্ড নাহা হ'ল। আৰু তিনিওজনে যেতিয়া এজন এজনৰ লগত লাগি আছিলে যে তুমি যোৱা আগত বা তুমি যোৱা, তেনেকুৱা টাইপ কৰি আছিলে। আৰু যেতিয়া চাউণ্ডটো নিৰল হৈ গ'ল, তাৰে পাছত তিনিওজনে ডিচাইড কৰিলে যে আমি তিনিওজন একেলগে যাওঁ আৰু সাৰ্থকক কোনো মতে লৈ কেনে আমি আকৌ বাহিৰলৈ আহোঁ, সেইটো আমাৰ কাৰণে ভাল হ'ব। আৰু তিনিওজনে তেনেকে ডিচাইড কৰা মতে ভিতৰলৈ আকৌ গ'ল। সেই ৰুমটোত যিটো ৰাইট চাইডৰ ৰুম আছিলে, য'ত সাৰ্থক লাষ্ট পৰি আছিলে, তেনেকে থৈ তিনিওজনে দৌৰি বাহিৰলৈকে যাব লগাত পৰিছিলে পলাই। তো সেই ৰুমটোতে সাৰ্থকক পৰি থকা অৱস্থাত তেনেকেই দেখা পালে, কিন্তু এইবাৰ সাৰ্থক হুঁচ নাছিলে, বেহুচ হৈ আছিলে, বেহুচ হৈ পৰি আছিলে। তেনেকুৱাকে তিনিওজনে সাৰ্থকক ধৰি মেলি কোনোমতে বাহিৰলৈকে আহিল আৰু নিজৰ গাড়ীত চাৰিওজনে বহি গ'ল। এনেকে গাড়ীখনত চাৰিজন বহিলে আৰু বহাৰ পিছত সাৰ্থকক তিনিওজনে চালে। আদিতি, সানা আৰু সৌৰভে যেতিয়া সাৰ্থকক দেখিলে, সাৰ্থকৰ গোটেই বডিত এনেকুৱাকে চিন আছিলে, যিটো চিন এজন হয়তো ব্যক্তি বহুত জোৰেকে চৰ মাৰাৰ পিছত
দেখা পোৱা যায় আৰু হয়তো বহুত জোৰেকে যেতিয়া আচুৰে এজন ব্যক্তিয়ে তেনেকুৱাকে কিছুমান দেখা পালে বডিত। তো তেতিয়া আদিতি চানা সুধিলে যে ভিতৰত কি হ'ল, এইবিলাক কেনেকুৱা হ'ল, আৰু ভিতৰত বহুত চাউণ্ড আহি আছিলে, ভিতৰত ঘটি কি আছিলে। তেতিয়া সাৰ্থকে ক'লে মই একো গম নাপাওঁ কি হ'ল কি নহল, মই বাছ ইয়াৰ পৰা ওলাই যাব বিচাৰিছো আৰু মই ঘৰত যাব বিচাৰিছো। তেতিয়া সৌৰভে গাড়ী ষ্টাৰ্ট দিলে আৰু লাহেকে ঘৰলৈ উভতিব ধৰিলে। যেতিয়া ঘৰলৈকে উভতি গৈ আছিলে চাৰিওজনৰ একেবাৰে মাত নাছিলে। তেখেত চাৰিওজনে চিন্তা কৰি আছিলে চাগে যে কি ঘটিলে আজি, যিটো তেখেতে চাগে ভাবাও নাছিলে যে কোনোবা দিনা হয়তো তেখেতৰ লগত হবও পাৰিছিলে। তেতিয়া কি হল, হঠাতে আধা ৰাস্তাত আদিতি সুধিলে সাৰ্থকক যে সাৰ্থক, ভিতৰত বহুত চাউণ্ড আহি আছিলে, বহুত জোৰেকে আমিও শুনা পাইছিলো বাহিৰৰ পৰা, বহুত মাৰি আছিলে, তেনেকুৱাকে চাউণ্ড কিবা আহি আছিলে, আৰু ভিতৰত সেই ব্যক্তিজন কোন আছিলে যিজন ভিতৰলৈকে দৌৰি গৈছিলে, তুমি জানানে? তেতিয়া সাৰ্থকে ক'লে যে মই একো নাজানো, মই বাছ ভিতৰৰ যিটো অন্ধকাৰ দৃশ্য দেখিছিলো সেইটো মোৰ বহুত ভয় লগা আছিলে আৰু মই একো গম নাপাওঁ কি হৈছিলে, তেনেকুৱাকে কৈ ৰাখি দিলে। তেতিয়া আদিতি চানা সৌৰভে ক'লে যে এইবোৰ ইয়াতেই সামৰো, আৰু যি হল হ'ব নালাগিছিলে, আৰু এইবোৰ পাহৰি আমি আকৌ ঘৰলৈ উভতি যাওঁ আৰু এইবোৰ চব যিমান পাৰো সোনকালে পাহৰিবলৈ আমি চেষ্টা কৰিব লাগিব। সেইবুলি চাৰিওজনে আগবাঢ়িবলৈ ধৰিলে। যেতিয়া চাৰিওজনে গৈ থাকোতে অকমান দূৰ যোৱাৰ পাছত এটা বহুত বেয়া স্মেল এটা আহিবলৈ ধৰিলে, বহুত বেয়া স্মেল, যিটো তেখেতে কেতিয়াও হয়তো পোৱাই নাছিলে এনেকুৱা স্মেল। আৰু সেই স্মেলটো ইমানে বেয়া আছিলে যে মানে তেখেতে বৰদাস্তে কৰিব পৰা নাছিলে, সহ্য কৰিব পৰা নাছিলে। আৰু তেতিয়া সৌৰভে ক'লে যে এই গোন্ধটো ক'ৰ পৰা আহিছেনো। হয়তো তেখেতে ডিচাইড কৰিলে যে এই গোন্ধটো হয়তো সাৰ্থকৰ বডিৰ পৰা আহি আছে, তেখেতে ভাবিলে। আৰু সৌৰভে ধেমালিতে ক'লে সাৰ্থকক যে আমি ৰুমত পোৱাৰ লগতে সাৰ্থক কিন্তু গা ধুই ল'বা দেই, তোমাৰ গাৰ পৰা বহুত বেয়া স্মেল আহিছে। তেনেকুৱাকে কৈ সৌৰভে আৰু আদিতি আৰু চানাও লগতে হাঁহিবলৈ ধৰিলে, খুব হাঁহিবলৈ ধৰিলে, কিন্তু সাৰ্থকে অকমানিও হাঁহা নাছিলে। সৌৰভে ভাবিলে যে তাৰ মনটো হয়তো তাতেই আছে আৰু সেইবোৰেই ভাবি আছে। তেতিয়া চিল কৰিবৰ কাৰণে ক'লে সৌৰভে সাৰ্থকক যে আমাৰ আৰু বেছি টাইম নাই, 10 মিনিট মানে আছে, আমি পাই যামগে, আৰু পোৱাৰ পিছত আমি পাৰ্টি কৰিম আৰু হয়তো যিবোৰ হৈছে চব পাহৰিবলৈ চেষ্টা কৰিম আৰু আমি পাহৰিও যাম। তেতিয়া চবেই কথা পাতিলে আৰু কথা পাতিবলৈ ধৰিলে, কিন্তু সাৰ্থক একেবাৰে চুপ আছিলে, কোনো চাউণ্ড নাছিলে, কোনো মাত নাছিলে। গ্ৰুপত এই চাৰিজনৰ ভিতৰত সকলোতকে কথা পতা ব্যক্তিজনে আছিলে সাৰ্থক আৰু আদিতি। কিন্তু এই ঘটনাটো হোৱাৰ পিছত সাৰ্থক যে ঘূৰি আহিলে লগত, সাৰ্থক একেবাৰে চেঞ্জ হৈ আহিলে, অকমানিও মুখৰ মাত নাছিলে। চাৰিওজনে যেতিয়া বহি আছিলে সাৰ্থকটো চুপচাপ আছিলে। হঠাতে আদিতিৰ মোবাইলত ফোন এটা আহিলে, আৰু এই ফোনটো আহিছিলে সাৰ্থকৰ নামত, সাৰ্থক বুলি লিখা আছিলে ফোনটো। আৰু আদিতিয়ে চিন্তাত পৰিলে যে এইটো কেনেকুৱা সম্ভৱ। তথাপি ফোনটো উঠালে আদিতিয়ে, আৰু ফোনটো উঠাই আদিতি একেবাৰে চুপ হৈ পৰিলে, হতাশ হৈ পৰিলে। কিয়নো ফোনটো যেতিয়া উঠালে সাৰ্থকৰ নামত অহা ফোনটো, আৰু ফোনত সাৰ্থকে আছিলে, সাৰ্থকৰে মাত আছিলে। আদিতিৰ কাৰণে সেইটো নৰ্মেল নাছিলে, আৰু সাৰ্থকৰ মাতত কৈ আছিলে সাৰ্থকে, যিহেতু সাৰ্থক আদিতিৰ কাষতে বহি আছিলে আৰু সাৰ্থকৰ ফোনো আহিছিলে। এইটো কেনেকুৱা সম্ভৱ হ'ব পাৰে। আৰু সাৰ্থকে ফোনত কৈ আছিলে যে তোমালোকে ক'ত গুচি গলা মোক এৰি থৈ, মই কোনো মতে পলাই এই ভূত বাংলোৰ পৰা পলাই কোনো মতে হাইৱে পাইছো, তোমালোকে মোক প্লিজ ল'বলৈকে আহা, মই কিবাকে পলাইছো তাৰ পৰা, তোমালোকে মোক থৈ ক'ত গুচি গলা। তেতিয়া যেতিয়া এনেকুৱাকে ক'লে ফোনত সাৰ্থকে, তেতিয়া আদিতি বহুত চিন্তাত পৰি গ'ল যে কি কৰো। কিন্তু আদিতি অকমান স্মাৰ্ট আছিলে, যিটো তাই ভাবি পালে তাইৰ লাক আছিলে, আৰু হয়তো চাৰিওজনৰ লাক বুলিও ক'ব পাৰি। আদিতিৰ মূৰত এটা বুদ্ধি আহিলে। তেতিয়া আদিতিয়ে কি কৰিলে, ফোনটো কোনোমতে ৰাখি
সাৰ্থকক মেছেজ কৰিলে। সাৰ্থকক মেছেজ কৰি ক'লে আদিতিয়ে যে আমি গৈ আছো হাইৱেলৈকে আৰু তোমাক ল'বলৈকে গৈ আছো। আৰু আদিতিয়ে আৰু এটা কাম কৰিলে, বুদ্ধিৰ কাম কৰিলে, যে সৌৰভ আৰু সনাক পাৰ্চনেলি মেছেজ কৰিলে, যিটো ডাইৰেক্ট ক'ব নোৱাৰি সেই কথাটো তাই মেছেজত ক'লে যে আমি এতিয়াই গাড়ীৰ পৰা নামি দিব লাগিব, কোনেও একো নোকোৱাকে। তেতিয়া সৌৰভক পোৱাৰ পাছত, এই মেছেজটো পোৱাৰ পাছত সৌৰভে গাড়ীটো বাহানা কৰিলে যে আমি অকমানি গাড়ীৰ পৰা নামি আছো, এটা কাম আছে বুলি কেনে নামি দি যেতিয়া চাইডত গ'ল, আদিতিয়ে খুব বুদ্ধিৰে গাড়ীখন লক কৰি দিলে। তাৰ পিছত সৌৰভে সুধিলে যে গাড়ীখন কিয় লক কৰিলা, ইয়াতেতো সাৰ্থক আছে। তাৰে পিছত আদিতিয়ে ক'লে সৌৰভ আৰু সনাক যে সাৰ্থকক আমি তাতেই যোনটো বাংলোত আমি গৈছিলো তাৰে ওচৰতে আমি থৈ আহিলো। সাৰ্থকৰ ফোন আহিছিলে আৰু সাৰ্থকে মোক ক'লে যে সেই যোনটো ভূত বাংলো আছিলে সেই তাৰে ওচৰৰ যিটো হাইৱে সি তাতে আমাৰ কাৰণে অপেক্ষা কৰি আছে। আৰু মই তাক মেছেজ দি কিনে ক'লো যে আমি পোনতে গৈ আছো, সিয়াক ৱেইট কৰিবলৈ কৈ ৰাখিছো অলৰেডি। তাৰে পিছত আদিতিয়ে এইখিনি কোৱাৰ পাছত সৌৰভ আৰু সনাই সুধিলে যে তেনেহলে যদি সাৰ্থক তাতেই আছে, আমি থৈ আহিলো, সি আমাৰ কাৰণে অপেক্ষা কৰি আছে, তেনেহলে আমাৰ লগত যি আছিলে সেইটো কোন আছিলে যদি সাৰ্থক নাছিলে। এনেতে কৈ গাড়ী ফালে তিনিওজনেও চালে। চোৱাৰ ফলত যেতিয়া দেখিলে যে গাড়ীখনত কোনো নাছিলে, ভালকে যেতিয়া চালে গাড়ীখনৰ কাষত গৈ, যে যিখিনি ঠাইত সাৰ্থক বুলি আছিলে, যোন যাক বহি লৈ আহিছিলে সেইটো সাৰ্থক নাছিলে, আৰু সেই জাগাত অকমান তেজৰ ছিটিকনি পৰি আছিলে আৰু লেতেৰা যিটো দুৰ্গন্ধ তাতেই আছিলে। তাৰে পিছত তিনিওজনে গৈ সাৰ্থকক য'ত ৱেইট কৰি আছিলে লৈ চাৰিওজনে তাৰে পৰা ওলাই দিলে। যিটো ষ্টৰী মই আপোনালোকৰ কাষত লৈ আহিছো, এই প্লেচটো গোৱাৰ যোনটো প্লেচ মই দেখাইছো য'ত এই বাংলোটো আছে, এই বাংলোটো ইণ্ডিয়াত টাইমছ অফ ইণ্ডিয়া হওক আৰু india.com-ত এই বাংলোটো হন্টেড হাউচ বুলি ঘোষণা কৰিছে, আৰু ইণ্ডিয়াৰ মষ্ট কনজিউৰিং হাউচ বুলিও ক'ব পাৰি যোনটো ঘোষণা কৰিছে। আৰু ওচৰে পাজৰে যিবোৰ মানুহ আছে সেই মানুহবোৰে কয় যে এই যোনটো বাংলো, এই বাংলোৰ 15 কিলোমিটাৰ 10 কিলোমিটাৰৰ দূৰত্বলৈকে কোনো ব্যক্তিৰ ঘৰ নাই, কোনো মানুহৰ ঘৰ নাই। আৰু এই 15 কিলোমিটাৰ 10 কিলোমিটাৰৰ আশে পাশে কোনো ব্যক্তি নাযায়, অহা যোৱা নকৰে, মানা আছে, নিষেধ আছে। কিয়নো ইয়াতে সকলোৱে অনুভৱ কৰিছে আৰু কিছুমান হয়তো লোকে দেখিছেও যে ইয়াতে এটা জিন্নাত থাকে। এই জিন্নাতটোৰ হাইট হৈছে আপোনাৰ 7, যিসকল দেখিছে তেখেতলোকে কৈছে। আৰু এই যোনটো বাংলো, ইয়াৰে ওচৰে পাজৰে আপোনালোকে যদি যায় তেনেহলে নিজেও অনুভৱ কৰিব যে এই বাংলোটোৰ কাষত 10 কিলোমিটাৰ বা 15 কিলোমিটাৰ দূৰত্বত এটা বহুত বেয়া স্মেল আহে, যিটো স্মেল আদিতি, সনা, সৌৰভে সাৰ্থকৰ ৰূপত বহি থকা সেই জিন্নাতটোৰ পৰা পাইছিলে, যিটো তেখেতৰ গাড়ীত একেলগে গৈছিলে। তো আজি মই আপোনালোকক এই ষ্টৰিটো জনাইছো, ইয়াৰে যোগেদি আপোনালোকক এটা শিক্ষা হিচাপে যেন আপোনালোকে লয় তাৰে উদ্দেশ্যতে মই লৈ আহিছো, য'ৰ পৰা হয়তো আপোনালোকৰ মাজত এনেকুৱা কিছুমান লোক আছে যিবোৰ লোকৰ লাইফত কিছুমান এনেকুৱা ধৰণৰ ঘটনা ঘটিছে যিবোৰ আপোনালোকে হয়তো কাৰো ওচৰত ব্যক্ত কৰিব নোৱাৰে বা ভয় কৰে যে এইবোৰ যেন আকৌ উভতি একো নাহে বা কাৰো লাইফত একো প্ৰব্লেম নহয়। ভয় নকৰিব, তেনেকুৱা একো নহয়। আপোনালোকে যদি বিচাৰে শ্বেয়াৰ কৰিব পাৰে, যেনেকুৱা আজি মই এই ষ্টৰিটো আপোনালোকৰ ওচৰত আনিছো আপোনালোকৰ ভালৰ কাৰণে, এটা শিক্ষা হিচাপে। তেনেকুৱা কোনোবাই হয়তো যাৰ লগত এনেকুৱা ঘটনা ঘটে কমেণ্টত জনাব পাৰে, ষ্টৰিটো মোৰ লগত শ্বেয়াৰ কৰিব পাৰে, যিটো আপোনালোকৰ কাষত আনিম আৰু সকলোৰে সহায় হিচাপে ল'ব পাৰিব। যদি ভাল লাগিছে তেনেহলে ভিডিঅ কমেণ্টত জনাব, যদি ভাল লাগিছে লগতে এটা লাইকো দি দিব, আৰু যিসকল লোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব। আজিৰ কাৰণে মই আপোনালোকৰ পৰা ইয়াতেই বিদায় লৈছো, পুনৰ লগ পাম আশা কৰিলো। খুদা হাফিজ, ভালে থাকিব।